বটাবাৰীত এখন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপৰ জন্ম জয়ন্তীৰ সামৰণি। এখন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপৰ ৯৬ সংখ্যক জন্ম জয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় ওদালগুৰিৰ বটাবাৰীত। ওদালগুৰি জিলা সদৰ সমীপৰ বটাবাৰীত ২৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই জন্ম জয়ন্তীৰ আজি বৃহস্পতিবাৰে সামৰণি পৰে। সদৌ অসম তৰুণ বিদ্যাপীঠ সমাজৰ উদ্যোগত ওদালগুৰি জিলা সমিতিৰ সহযোগত অনুষ্ঠিত এই জন্ম জয়ন্তী উপলক্ষে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ লগতে যুৱ সমাৰোহ আৰু মাতৃ সমাৰোহৰো আয়োজন কৰা হয়। দ্বিতীয় দিনা অনুষ্ঠিত যুৱ সমাৰোহত স্মৃতি গ্ৰন্থ সুদৰ্শন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱৰাজ সাপকোটাই। অন্তিম দিনা অঞ্জলি তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত জীৱন চন্দ্ৰ দাস, গোপাল কৃষ্ণ ওজা, অৰ্পণা মেধি, জনতী ৰাভা সমন্বিতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট AN লাইভ। বিশিষ্ট বক্তাসকলে আছে, বিশিষ্ট বক্তা আছে, তেখেতসকলে আইসকলৰ ক্ষেত্ৰতে হওক, তৰুণসকলৰ ক্ষেত্ৰতে হওক, তেখেতসকলে কথালৈ দাঙি ধৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।